অসম সন্তান ডক্টৰ অনুৰাগ কাশ্যপলৈ স্পেইনৰ বাৰ্চিলোনা স্বায়ত্তশাসিত বিশ্ববিদ্যালয়ৰ এক্সট্ৰা অৰ্ডিনেৰী ডক্টৰেট বঁটা। স্পেইনৰ বাৰ্চিলোনা স্বায়ত্তশাসিত বিশ্ববিদ্যালয়ৰ পৰা এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া আৰু দ্বিতীয়গৰাকী ভাৰতীয় ডক্টৰ অনুৰাগ কাশ্যপে গৌৰৱ কঢ়িয়াই আনিলে শিক্ষানগৰী যোৰহাটলৈ। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ অনুৰাগ কাশ্যপে স্পেইনৰ খ্যাতনামা অটোনমাছ ইউনিভাৰ্চিটি অৱ বাৰ্চিলোনাৰ পৰা এক্সট্ৰা অৰ্ডিনেৰী ডক্টৰেট পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। কৃষি জিনতত্ত্ব আৰু উদ্ভিদ আণৱিক জীৱবিজ্ঞান ক্ষেত্ৰত তেওঁ ব্যতিক্ৰমী গৱেষণাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। যোৰহাট জিলাৰ দৰঙীচুক নিবাসী ডক্টৰ অনুৰাগ কাশ্যপে 2017 চনত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ পৰা নেতাজী সুভাষ ICAR আন্তঃৰাষ্ট্ৰীয় ফেলোশ্বিপ লাভ কৰি স্পেইনৰ অটোনমাছ ইউনিভাৰ্চিটি অৱ বাৰ্চিলোনাত PhD পাঠ্যক্ৰমত নামভৰ্তি কৰে। চেণ্টাৰ ফৰ ৰিচাৰ্চ এণ্ড এগ্ৰিকালচাৰেল জিঅ'নমিক্সৰ কোলেন ৱেলছ লেবত বিশ্ববিখ্যাত উদ্ভিদ আণৱিক জীৱবিজ্ঞানী ডক্টৰ নুৰিয়া ছানচেজ কলৰ অধীনত গৱেষণা আৰম্ভ কৰে। ডক্টৰ অনুৰাগ কাশ্যপৰ গৱেষণা উদ্ভিদৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা আৰু জিনগত সহনশীলতা উন্নীত কৰাৰ ওপৰত কেন্দ্ৰিত আছিল, যি কৃষিৰ ক্ষেত্ৰত বিশেষ সম্ভাৱনা প্ৰদৰ্শন কৰিছে। বিশ্ববিদ্যালয়খনৰ এক্সট্ৰা অৰ্ডিনেৰী ডক্টৰেট এৱাৰ্ড হৈছে আটাইতকৈ সন্মানজনক বঁটা, যি ব্যতিক্ৰমী গৱেষণাৰ বাবে প্ৰদান কৰা হয়। ডক্টৰ অনুৰাগ কাশ্যপে বঁটা লাভ কৰাৰ পাছত কয়, 2017 বৰ্ষত মই ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চৰ পৰা এটা জলপানী লাভ কৰিছিলোঁ, যাৰ নাম হৈছে নেতাজী সুভাষ ICAR ইণ্টাৰনেশ্যনেল ফেলোশ্বিপ। আৰু সেই ফেলোশ্বিপটো লৈ মই PhD কৰিব গৈছিলোঁ অটোনমাছ ইউনিভাৰ্চিটি অৱ বাৰ্চিলোনা স্পেইনৰ অন্তৰ্গত চেণ্টাৰ ফৰ ৰিচাৰ্চ ইন এগ্ৰিকালচাৰ জিনমিক্স। তাৰপিছত বিভিন্ন পাঠ্যক্ৰম আৰু গৱেষণা সমাপ্ত কৰি 2021 বৰ্ষত মই PhD ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু 2025 বৰ্ষত সেই বিশ্ববিদ্যালয়ে আমাক এটা স্বীকৃতি প্ৰদান কৰিছে, তাৰ নাম হৈছে এক্সট্ৰা অৰ্ডিনেৰী ডক্টৰেল এৱাৰ্ড। আৰু এই এৱাৰ্ডটো পোৱাৰ মূলতে হৈছে আমাৰ গৱেষণা। সেই PhD কৰি থাকোঁতে মই আমাৰ যিটো গৱেষণাৰ বিষয়বস্তু আছিল সেইটো হৈছে উদ্ভিদৰ ৰোগ প্ৰতিৰোধ ক্ষমতা। যেনেকৈ মানৱ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা যায়, বিভিন্ন ধৰণৰ জীৱাণুৱে আক্ৰান্ত কৰে, তেনেকৈ উদ্ভিদতো বিভিন্ন ধৰণৰ জীৱাণুৱে আক্ৰান্ত কৰে। আৰু তাক আমি প্ৰতিৰোধ কৰিবৰ কাৰণে কি কৰিব পাৰি, তাৰ অত্যাধুনিক আমি প্ৰযুক্তি ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ তথ্য আমি যুগুত কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই তথ্যখিনি ইতিমধ্যে আমি বিশ্বৰ আগশাৰীৰ গৱেষণা পত্ৰিকাত প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ। তাৰে আমাৰ এটা গৱেষণা প্ৰকাশ হৈছিলে বিশ্বৰ আগশাৰীৰ জাৰ্নেল নিউ ফাইটলজিষ্ট। আৰু সেই গৱেষণাটো আনকি সেই পত্ৰিকাৰ কভাৰ পেজত প্ৰকাশিত হৈছিলে। সেইটো আমাৰ কাৰণে আছিলে সঁচাকৈ এটা স্মৰণীয় মুহূৰ্ত। আৰু ইতিমধ্যে বিশ্বৰ বিভিন্ন বৈজ্ঞানিকে আমাৰ এই গৱেষণাখিনি তেওঁলোকৰ গৱেষণাত ব্যৱহাৰ কৰি চাইটেশ্যনো কৰিছে। আৰু মই ভাবোঁ এই বিশ্ববিদ্যালয় বাছনি কমিটিয়ে সেইখিনি বিবেচনা কৰিয়ে মোক এই স্বীকৃতিটো প্ৰদান কৰিবলৈ আগবাঢ়িছে, আৰু মই এই স্বীকৃতিটো পাবলৈ সক্ষম হৈছোঁ। বৰ্তমান তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত হৈ শিক্ষাৰ্থী আৰু গৱেষকসকলক প্ৰেৰণা যোগাই আহিছে। ডক্টৰ অনুৰাগ কাশ্যপৰ গৱেষণাই উদ্ভিদ ৰোগ বিজ্ঞান ক্ষেত্ৰলৈ অভূতপূৰ্ব অৱদান আগবঢ়াব। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।